ব্লগ জুবিন দাৰ কাৰণে কি পাৰোঁ ভালছে সৰু আমাৰ গাঁৱৰ মানুহবিলাকে আয়োজন কৰিছে, কেনেকৈ কৰিছে দেখুৱাই আছোঁ ভালকৈ। ব্লগ চাই থাকক। ইয়াৰ নাম তাৰপিছত এইপিনে খোৱা বোৱা কিবা আয়োজন কৰাই আছে বোলে, খোৱা বোৱা কিবা কিবি বনাই আছে, গায়ক চায়ক কিবা কিবি বনাই আছে, মানুহক কিবা কিবি খুৱাবলৈ কাৰণে ইয়াত ধুনীয়াকৈ চোৱা বনাই হৈ গ'ল আৰু এইবিলাক নাজানো সৰু সুৰাকৈ পাতিছে গাঁৱৰ মানুহে আৰু দেই। হাই গাইজ, ফাইনেলি বহুত দিনৰ মূৰত, বহুত দিন মানে কমচে কম 15-16 দিনমান হ'ল মই ভিডিঅ' বনোৱা হোৱা নাই। আৰু কিহৰ কাৰণে বনোৱা হোৱা নাই, তাতে জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা বহুত হ'ল, 10-15 দিন বেছি হৈ গ'ল। আজি মই তোমাৰ ইমানকৈ হেৰি কৰা নাই, কাৰণ অকণমান কাম চলি আছিলে, সেইকাৰণে মই ভিডিঅ' বনাবলৈ পৰা নাই। আৰু মনত অকণমান দুখো লাগি আছিল, ইমান ডাঙৰ বস্তু এটা আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ পিছত মানে ভিডিঅ' কেনেকৈ ঘপককৈ বনাব পাৰোঁ, সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাই ভালকৈ। তো হ'লেও ভিডিঅ'টো বনাইছোঁ আৰু পূজা চূজা চোৱাটো এবাৰ ভালকৈ নহ'লেই, তো বাকী বাদ দিয়ক, পূজা আৰু অহা বছৰলৈ চাব পাৰিম, এই বছৰলৈ নাচালোঁ কি হ'ল। তো সেইকাৰণে মানে ভিডিঅ' বনোৱা হোৱা নাই, অকণমান কাম চাম চলি আছিলে কাৰণে মানে ভিডিঅ' বনোৱা হোৱা নাই। আৰু তাতে জুবিন দাৰ আজি শ্ৰাদ্ধ বুলি পিনে মানে অকণমান কিবা কিবি আয়োজন চলি আছে, গাঁৱত চব জেগাতে চলি আছে, আমাৰ অসমত চলি আছে। তো চবে মানে আয়োজন কিবা এটা কৰিছে, কি হয় পিছলৈ গম পাম। আৰু মই জাষ্ট এতিয়া শুই উঠি কিনে পেট চেট পূৰা বেছিকৈ বিষাই আছিলে, মানে শুই উঠাৰ পিছত পেটটো বহুত বেছিকৈ বিষাই আছিলে। তাৰপিছত এতিয়া মুখ চুখ ধুই লোৱাৰ পিছত চাহ অকণমান খাই ল'ম, তাৰপিছত ভাল লাগিব। তো প্ৰথমতে চাহ অকণ খাই লওঁ, তাৰপিছত ভিডিঅ'টো ভালকৈ ষ্টাৰ্ট কৰিম, কাৰণ পেটটো বহুত বেছিকৈ বিষাই আছে। পেট বিষাই থাকিলে মানে অসহ্য লাগি থাকে, সেইকাৰণে চাহ অকণ খাই লওঁ, তাৰপিছতে ভিডিঅ'টো ভালকৈ ষ্টাৰ্ট কৰিম। তো গাইজ এতিয়া ধুনীয়াকৈ চাহ পানী অকণ খাই পিনে ভাত কেইটামান খালোঁ বাৰু, দেৰি হ'ল, গা পা ধুই ল'লোঁ। তো আজি অকণমান সৰু সুৰাকৈ আমাৰ গাঁৱৰ মাজতে মানে আয়োজন এটা কৰিছে, জুবিন দাৰ আত্মাটো শান্তি পাওক বুলি পিনে। তো যাওঁ এতিয়া, চবেই গুচি গ'ল, ঘৰৰ মানুহটো গোটেই গুচি গ'ল, তালা চালা মাৰি থৈ গুচি গ'ল, এয়া তালা মাৰি পিনে গুচি গ'ল, এইপিনে পাঠ চলি আছে। তো যাওঁ এতিয়া, বোলক কেনেকৈ কি কৰিছে দেখাই আছোঁ আপোনালোকক, তেওঁৰ আত্মাটো শান্তি পাওক। আমাৰ গোটেই অসমবাসী ৰাইজে সেইটোৱে বিচাৰিছে, আৰু আমিও বিচাৰিছোঁ সেইটোৱে। তো সেইকাৰণে কিবা এটা আয়োজন কৰিছে, দেখুৱাইছোঁ আপোনালোকক কেনেকৈ কি কৰিছে বোলক। ইয়াতে হয়তো অনেকখিনি আত্মাক গঢ়াত এটা ভুল ভ্ৰান্তি হ'ব পাৰে, সকলো ভুল ভ্ৰান্তি নিৰসন্ন কৰি প্ৰভু ভগৱন্তই বৈকুণ্ঠ পৰমৰ নামভাগ মোৰ বুলি গ্ৰহণ কৰি এই কাৰ্যভাগ সুকলমে চলাই নিব বুলি আপোনাৰ চৰণতে গুহাৰি জনোৱা হৈছে, এইখিনি প্ৰাৰ্থনা হৰি তো কি হয় মানে চবেই ধুতি পাঞ্জাবী পিন্ধি পিনি গৈছে, আৰু মই অকলে ধুতি পাঞ্জাবী মানে একোৱে পিন্ধা নাই, খালি লং পেণ্ট আৰু এয়া চোলা পিন্ধি পিনি গৈছোঁ, লং পেণ্টটো। এতিয়া মই আহিছোঁ ঘৰলৈ আকৌ কাপোৰ সলাবলৈ কাৰণে, তালাটো মাৰা দেখোন, এতিয়া চাবিটো পাওঁ নে নাপাওঁ, চাবিটোতো থ'ব লাগে ইয়াতে, চাবিটো নাই দেখোন। মই চাবিটো চাই পিনে কাপোৰটো চেঞ্জ কৰিলোঁ আগতে বোলো। তো গাইজ ফাইনেলি এতিয়া ওলালোঁ, এয়া কাপোৰ কানি পিন্ধিব, মানে ধুতি পিন্ধিব নাজানো যে, মই ধুতি নিপিন্ধোঁ দেই গাইজ, বেয়া নাপাব, মই ধুতি পিন্ধিব নাজানো, সেইকাৰণে পেণ্টটো পিন্ধি ল'লোঁ। এতিয়া যাওঁ ধুনীয়াকৈ, আমাৰ তিৱা চোলাটো পিন্ধি লৈছোঁ, এইটো মোৰ নহয়, গাৰ্লফ্ৰেণ্ডে মোক গিফ্ট দিছে। আৰু কেনেকুৱা লাগিছে ক'ব কমেণ্টত। আৰু ব্লগ জুবিন দাৰ কাৰণে কি পাৰোঁ ভালছে সৰু আমাৰ গাঁৱৰ মানুহবিলাকে আয়োজন কৰিছে, কেনেকৈ কৰিছে দেখুৱাই আছোঁ ভালকৈ। ব্লগ চাই থাকক। ধুনীয়াকৈ তাত পুথি চুথি পঢ়াই আছে, ধুনীয়াকৈ সেৱা লৈ আছে এতিয়া। আৰু এইটো নাম কি তোৰ? নামটো কৰ। তন্ময় বৰা, তন্ময় বৰা ইয়াৰ নাম। তাৰপিছত এইপিনে
খোৱা বোৱা কিবা আয়োজন কৰাই আছে বোলে, খোৱা বোৱা কিবা কিনি বনাই আছে, গায়ক চায়ক কিবা কিনি বনাই আছে মানুহসোপা কিবা কিবি খুৱাবলৈ কাৰণে ইয়াত ধুনীয়াকৈ চোৱা বনাই হৈ গ'ল আৰু এইবিলাক মানুহ বহি আছে, মানুহকেইটা এইকেইজনে আৰু তো যিমান যেনেকৈ পাৰিছে ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিছে জুবিন দাৰ কাৰণে। বাকী কেনেকুৱা হ'ব জনাবা আপোনালোকে কমেণ্টত। তাত এতিয়া নাযাওঁ কাৰণ অকণমান হুলস্থুল হৈ আছে, দেখাবলৈ ভাল নালাগিব, অকণমান পিছত লাহেকৈ ঠাণ্ডা হ'ব যেতিয়া ভালকৈ দেখাম। বাকী অলপমান টাইম বহি লওঁ, তো গৰম লাগিছে মানে কাপোৰযোৰ কেনেকুৱা লাগিছে, গৰমত মানে অশান্তি লাগি গৈছে, তো বহি লওঁ অলপমান টাইম তাৰপিছত ভালকৈ দেখাম লওঁ, কাৰণ জানেই গৰমটো বহুত বেছিকৈ দিছে এইকেইদিন, গৰমটোৰ কাৰণে মানে একো কৰিব নোৱাৰা হৈ আছে, তো সেইকাৰণে ৰখক দেখাম লাহে লাহে চাই থাকিব। জয় জুবিন দা। নাম চলি আছে মানুহবোৱা আহিছে আৰু বাকী চব হৈছে নাজানো, সৰু সুৰাকৈ পাতিছে গাঁৱৰ মানুহে আৰু দেই। নামটো বৰষুণটোৱে পৰিলে চব মানুহ এতিয়া সেইখিনি বক্সখিনি চব ভিতৰত সোমাই দিছোঁ। এইটো আমাৰ গোটৰে বক্সকেইটা চাৰিটা, এইকেইটা বস্তাত থাকি থোৱা তেনেকুৱা। বাকী ফটো চটোবিলাক কি হয় মানুহ এই তাত আছে, বাকী সোপা তাত আৰু ইয়াত অলপমান চব মানুহ। বলক বক্সকেইটা অকণমান ভিতৰত সোমাই লওঁ তাৰপিছতহে ভালকৈ দেখাম। তো গাইজ দিনৰ ভাগত নাম পাত যিমানখিনি পাতিলে হৈ গ'ল শেষ, আৰু এতিয়া আকৌ এবাৰ যাওঁ, সন্ধিয়া সময়ত মানে অকণমান নাম আয়োজন কৰিছে। বাকী গাৰ্লফ্ৰেণ্ডে দিয়া চোলাটো আৰু পাঞ্জাবীটো, এয়া পাঞ্জাবীটো আৰু গামোচাখন এতিয়া পিন্ধি নাযাওঁ মানে অকণমান এনেকৈ যাওঁ, চিম্পুলকৈ একো নাই বাৰু, গাঁৱৰে হয়। তো বাকী জুবিন দাৰ কাৰণে যিমানখিনি পাৰোঁ আমি কৰিলোঁ, আৰু বাকী কেনেকুৱা লাগিছে কমেণ্টত জনাব। বেছিকৈ দেখুওৱা নাই মানে, কাৰণ ইমানখিনি দেখুৱাই পিনে কি কৰিম, চবেই জানেই জুবিন দাৰ কাৰণে আমি কৰিছোঁ, আৰু ইমান দেখুৱাই পিনেনো কি কৰিম, হ'লেও দেখুৱাইছোঁ যিমানখিনি পাৰিছোঁ, লাহে লাহে দেখুৱাই আছোঁ, আৰু বলক এতিয়া দেখুৱাম ভালকৈ। তো বাকী খোৱা বোৱা টাইমত মানে দেখুওৱা নাই, কাৰণ মানুহে ভাবিব কি খোৱাখিনি সময়ত দেখুৱাইছে এইবিলাক স্বাৰ্থপৰ মানুহ এনেকৈ নকওঁ, সেইবিলাকত মানে দেখুওৱা নাই ইমানকৈ, হ'লেও মনৰ পৰা কৈছোঁ একো স্বাৰ্থপৰ চিষ্টেমত কৰা নাই আমি, জুবিন দাৰ প্ৰেম মৰম চেনেহৰ কাৰণে আমি ইমানখিনি কৰিছোঁ। বাকী বলক এতিয়া যি হয় দেখুৱাই। বাকী চবেই বাই এভিনিউত চব তাতে আছে, এতিয়া গেট চেট মাৰি থৈ দিওঁ, মানুহ চানুহ নাই, মই গৰু চৰু যি বান্ধিব লগা আছে চব বান্ধিলোঁ। তো বলক এতিয়া যাওঁ, এতিয়া চুনচান ৰাস্তা, মানুহ চানুহ নাই ওচৰ চাপৰে, কাৰেণ্টটো আছে হ'লেও মানে আন্ধাৰটো বেছি আমাৰ এইকণত, মানে ওচৰ চুবুৰীয়া কেইঘৰত কাৰেণ্ট চাৰেণ্ট নাই সেইকাৰণে। তো বাকী বলক জুবিন দাৰ কাৰণে কৰি আছে যিমানখিনি পাৰোঁ আমি কৰিছোঁ মৰমৰ কাৰণে। বলক লাইটটো মুখৰ আগত লাগি আছে কিন্তু চকুত নেদেখিলে মানে বোকা চোকা আছে ৰাস্তাটোত, এনেকৈ গ'লে মানে কথাটো বেয়া হ'ব। বলক জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা সদায় জয় হৈ থাকক। বলক এয়া আমাৰ জুবিন দা ধুনীয়াকৈ বহি আছে মানে আছে আৰু বাকী চব মানুহ এইবিলাক